এই লোনটোতো মানে তেওঁক বহুতবাৰ বিধানসভাত বুজাই দিয়া হ'ল যে লোন কেতিয়া লয় কেনেকৈ লয় একেটা কথাকে বাৰে বাৰে কিমান বুজাই থাকিব কিবা যদি মই বেয়া কাম কৰিলোহেঁতেন তেতিয়াহ'লেতো ভাৰতবৰ্ষৰ বাকী চৰকাৰৰ পৰা দিল্লীৰ পৰা ৰিজাৰ্ভ বেংকৰ পৰা কিবা এখন চিঠি আহিলেহেঁতেন নহয় হয় নহয় আৰু কংগ্ৰেছ চৰকাৰবিলাকেতো আমাতকৈ বেছিয়ে লোন লয় লোন লোৱাৰ নিয়ম আছে 3% যিমান আপোনাৰ আয় হয় তাৰ 3% আপুনি লোন ল'ব পাৰে গতিকে নাই যেতিয়া বিধানসভাত তেওঁ জিকি আহিব তেতিয়া তেওঁ কথাবোৰ বুজি পাব আঁচনি কেৱল বেনিফিচিয়াৰী আঁচনি বা অৰুণোদয় দিয়াৰ কাৰণে বোলে লোন লওঁ বুলি তেনেকৈ তেওঁলোকে অৰুণোদয়টো নালাগে বুলি কৈ দিয়ক বাছ অৰুণোদয় লুৰিণজ্যোতি গগৈ আমাক লিখি দিয়ক অৰুণোদয় নালাগে বুলি তেতিয়া বিবেচনা কৰি ল'ম স্যাৰ অখিল গগৈয়ে কৈছে 3000 কোটি টাকা অসমৰ আপুনি খৰচ কৰিছে যাৰ ফলত তেওঁক মোৰ একাউণ্টেণ্ট নেকি তেওঁ ইমান মোৰ ভিতৰুৱা কথা গম পায় তেতিয়াহ'লেতো মানুহে তেওঁকে ডাউট কৰিব যে লগতে থাকে নেকি বুলি যে ভিতৰুৱা কিবা গোপন বুজাবুজি আছে নেকি হয় নহয় আৰু এটা অভিযোগ উত্থাপিত হৈছে যে সংখ্যালঘু সমষ্টিবিলাকত বদৰুদ্দিন আজমলো যিহেতু এতিয়া প্ৰায় অষ্টমিত হৈছে গতিকে অখিল গগৈক বোলে আপুনি লগাই সেই সমষ্টিবিলাক দখল কৰাৰ এটা অখিল গগৈক নাম মই লগাব পাৰোঁ নে কি কৰিব পাৰে এইবিলাক চব তেওঁলোক একে আছে এইটো প্ৰেছাৰ টেকটিছ হয় কিন্তু বদৰুদ্দিন আজমেলৰ বিদায় হ'ল কিন্তু আমি সংখ্যালঘু চিটতো আমিয়ে জিকোঁ আজিকালি আমি লগাব কিয় লাগে কৰিমগঞ্জটো আমিয়ে জিকিলোঁ চামুগুৰিটো আমিয়ে জিকিলোঁ আমি কাৰোবাক লগাব কিয় লাগে এতিয়াতো ভোট আমিয়ে পাম আৰু 5-6 বছৰ পিছততো চবেই নিজে নিজে বিজেপিক ভোট দি দিব আমি ইমান কাম কৰি আছোঁ